মই বৰ্তমান উপস্থিত আছো দেশৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান IIT গুৱাহাটীত আৰু IIT গুৱাহাটীত ইনুৰা বিজ্ঞান মঞ্চই তেওঁলোকৰ 20 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে। মই এই সুন্দৰ পৰিৱেশ দেখুৱাই আছো আৰু ইয়াতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 71টা গ্ৰুপে ইয়াত অংশ লৈছে আৰু প্ৰায় 200ৰ পৰা 250 ছাত্ৰ ছাত্ৰী অভিভাৱক শিক্ষাৰ্থীয়ে তেওঁলোকৰ বিজ্ঞানৰ নমুনা ইয়াত প্ৰদৰ্শন কৰিছে। এই সুন্দৰ পৰিৱেশ দেখুৱাই আছো আৰু ইয়াতে দেখুওৱা হৈছে নো পাৰ্কিং এলাৰ্মিং চিষ্টেম আৰু ইয়াতে যেহেতু ৰাজপথত প্ৰায় দুৰ্ঘটনা সংঘটিত হয় আৰু এই দুৰ্ঘটনা কেনেকৈ ৰোধ কৰিব পৰা যায় তাৰ এক নমুনা প্ৰদৰ্শন কৰা হৈছে আৰু বিশেষকৈ দুজন প্ৰতিভাৱান ছাত্ৰই এই বিজ্ঞানৰ নমুনা তেওঁলোকে চিন্তা কৰি ইয়াতে প্ৰদৰ্শন কৰিছে। মই প্ৰতিভাৱান ছাত্ৰৰ সৈতে কথা পাতিম। তোমালোকে কি দেখুৱাবলৈ যত্ন কৰিছা? এতিয়া বৰ্তমান সময়ত আমাৰ অসমকে ধৰি ভাৰতবৰ্ষত দেখা পোৱা যায় যে মানুহৰ মনোবৃত্তিসমূহ এনেকুৱা হৈ পৰিছে যে যদিও নো পাৰ্কিং লিখা থাকে তাতে গৈ মানুহে নো পাৰ্কিঙতে পাৰ্ক কৰিব গাড়ীখন। তাৰ বাবে আমি এইটো চিষ্টেম উলিওৱা হৈছে এজ চুন এজ গাড়ীখন নো পাৰ্কিং জোনত পাৰ্ক কৰিবলৈ সোমোৱাৰ লগে লগে এলাৰ্ম বাজিব আৰু কণ্ট্ৰল ৰুমত বহিয়ে আপোনাৰ স্ক্ৰীনত গাড়ীৰ নম্বৰটো ওলাই থাকিব, যাৰ দ্বাৰা পুলিচে ৰ'দে বৰষুণে ডিউটি কৰিব নালাগে আৰু কণ্ট্ৰল ৰুমত বহিয়ে ডাইৰেক্ট ফাইন ইম্প'জ কৰিব পাৰিব। যদি আমি এনেকুৱা ধৰণৰ কিছুমান প্ৰজেক্ট ইমপ্লিমেণ্ট কৰিব পৰা যায় আমাৰ অসমকে ধৰি ভাৰতবৰ্ষৰ বহু উন্নতি হ'ব। সেয়েহে আমাৰ অসমৰে ধৰি ভাৰতৰ ৰোড এণ্ড ট্ৰেন্সপৰ্টেশ্যন মিনিষ্টাৰক আহ্বান জনাইছোঁ যাতে আমাৰ এই এনেকুৱা ধৰণৰ প্ৰগ্ৰামসমূহ পেটেণ্ট কৰিব আৰু মানে ইমপ্লিমেণ্ট কৰিব পৰা যায় যাতে। আৰু ইয়াৰ এফালে আছে ড্ৰাইভাৰ ড্ৰাউজিনেছ ডিটেকশ্যন। যোৱা 2 জানুৱাৰী তাৰিখে যি ভয়ংকৰ দেৰগাঁৱত পথ দুৰ্ঘটনা হৈছিলে যাৰ বাবে কেইবাজন যাত্ৰীয়েও প্ৰাণ আহুতি দিব লগা হৈছিলে, তাৰ বাবে এইটো প্ৰগ্ৰাম উলিওৱা হৈছে। এজ চুন এজ গাড়ীখনত আপুনি টোপনি চলাই থকাৰ অৱস্থাত যেতিয়া টোপনি যাব আপোনাৰ লগে লগে এলাৰ্ম বাজিব আৰু আপুনি চকু মেলাৰ 5 ছেকেণ্ড পিছলৈকে এলাৰ্মটো কণ্টিনিউ কৰিব। এনেকুৱা ধৰণৰকৈ এইটো প্ৰগ্ৰামটো কৰা হৈছে যাতে আপুনি জাষ্ট মানে আমাৰ হিউমেন টেণ্ডেঞ্চিত এটা চকুটো জাষ্ট ব্লিংক নকৰাকৈ আমি থাকিব নোৱাৰোঁ, মানে চকুটো ব্লিংক কৰিব লাগিব। মানে সেই চকুটো ব্লিংক কৰিলে কিন্তু আপোনাৰ ড্ৰাউজি বুলি নকয়। যেতিয়া আপুনি অলপ লং টাইম 1.5 ছেকেণ্ড যদি বেছি চকুটো বন্ধ কৰা হয় তেনেহ'লে আপোনাৰ ড্ৰাউজি হিচাপে এলাৰ্মটো বাজা ষ্টাৰ্ট কৰিব। নিশ্চিতভাৱে এক সুন্দৰ বিজ্ঞানৰ নমুনা প্ৰদৰ্শন কৰা হৈছে আৰু দেৰগাঁৱৰ যি ভয়ংকৰ পথ দুৰ্ঘটনা আছিলে সেই পথ দুৰ্ঘটনাও ইয়াতে তেওঁলোকে প্ৰদৰ্শন কৰিছে। ক'বলৈ গ'লে এক সুন্দৰ প্ৰদৰ্শন। মই তেওঁলোকৰ লগত থকা যি অভিভাৱক তথা শিক্ষাগুৰু মই তেখেতৰ সৈতেও কথা পাতিম। দেখিছোঁ আপোনালোকৰ দুজনকৈ প্ৰতিভাৱান ছাত্ৰই এক সুন্দৰ প্ৰদৰ্শন কৰিছে য'ত দেৰগাঁৱৰ যি ভয়াৱহ পথ দুৰ্ঘটনা হৈছিল তাকো তেওঁলোকে দাঙি ধৰিছে। কি ক'ব? একচুৱেলি তেওঁলোকে যোনখিনি এইখিনি প্ৰতিভা তেওঁলোকৰ আছে এইখিনি হ'ল মানে তেওঁলোকে ক্ৰেডিটেড, যিহেতু বহুত ভাল ল'ৰা তেখেতো আৰু ইন'ভেটিভ আইডিয়াছবিলাক তেওঁলোকৰে সৃষ্টি। যোনবিলাক আইডিয়াছ তেওঁলোকে উলিয়াইছে এইবিলাক তেওঁলোকৰে আইডিয়া। কিমান দিন লাগিছে এইটো কৰোঁতে? 2 মান্থমান লাগি গৈছে এইখিনি আৰু বহুত কষ্ট কৰিছে তেহেঁতি এইখিনি কৰিবলৈ হয় আৰু তাৰ গোটেই ডে টু ডে লাইফত যোনখিনি হৈ আছে দুৰ্ঘটনা তাৰ ইমপ্লিমেণ্ট যাতে এইটো কৰিব পাৰোঁ সেইটো কাৰণে আমি প্ৰচেষ্টাটো চলাইছোঁ আচলতে। আৰু AI নতুনটো আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ সেইটো আচলতে চবেই জনাটো উচিত, মানে সেইটো তেওঁলোকে বহুত চেষ্টা কৰিছে এইটো আনিবলৈ ছ'চাইটিৰ মাজত যাতে, সেইটোৱে তেওঁলোকে মেইন মটিভ হিচাপে সেইটোৱে লৈছে আৰু নিশ্চিতভাৱে আৰু এনেধৰণে IIT আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ।